নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি গৈ আছো নদীৰ পাৰলৈ। কি না নদীৰ পাৰ কপিলী নদী ন? ঠিক আছে, এতিয়া আমি গৈ আছো, আহক মোৰ লগত। আইও ৰাস্তা বহুত বেয়া, কিন্তু তথাপিতো ভাল, দলংখন খুবেই ভাল। আৰু এতিয়া বৰ্তমান আমি দলঙৰ ওপৰে গৈ আছো। আৰু এইটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, মোৰ স্ক্ৰীণত নদীটো। আৰু সঁচাই খুব প্ৰাকৃতিক সৌন্দৰ্য, খুবেই মনোমোহা। এতিয়া আমি নদীটো পাৰলৈ যাম। পাৰত গৈ আমি অকণমান ফটোশ্বুট কৰিম। আমি সেই ফটোশ্বুট কৰি আকৌ আমি ঘূৰি আহিম চাই। আৰু এইজন মোৰ বন্ধু এনি টাইম থাকে, মানুহে আমাক কামপ্লেট কৰি এতিয়া কথা একো নাই, চাকৰিকে কৈ পেলালোঁ। মোৰ বন্ধু দেখিবলৈ খুবেই আৰু পাৰলৈ গৈ আছোঁ। আহক একেলগে আমি। চ' এতিয়া বৰ্তমান মই আছোঁ ছয়গাঁৱৰ কপিলী নদীৰ পাৰত। চ' কিমান মনোমোহা দৃশ্য, সঁচাই বহুত ভাল লাগি গ'ল। তো ভাবিলোঁ এটা ব্লগ কৰোঁ বুলি। চ' দলঙৰ সৈতে এই নদীটো ভাৰত চৰকাৰে বনালে, কিন্তু ইমান ধুনীয়াকৈ বনাইছে মানে দলংখন। আৰু নদীটোৰ পাৰত মানে ইমান ভাল লাগিছে। আৰু আপোনালোকে গমেই পাই আছে, সুন্দৰ হাৱা মানে চলি আছে। আৰু এই নদীটোৰ এটাই বস্তু মোৰ বেয়া লাগিল, যে কি হয়, প্ৰায় 30 ফুটমান মানে খান্দি দিলে, নদীয়ে খান্দি লৈ গ'ল। তো সেইটোৱে মানে গৰাখহনীয়া ৰোধ আমাৰ ভাৰত চৰকাৰে কৰিব পৰা নাই। তো কেতিয়া কৰিব সেইটো নাজানো, কিন্তু যিয়ে নহওক খুব প্ৰাকৃতিক পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। আৰু আপোনালোকে দেখি আছে, মই দেখুৱাম বাৰু, এজনী মহিলাই কাপোৰ ধুই আছে। খুব সুন্দৰ দৃশ্য, প্ৰায় গুৱাহাটীত এইবোৰ দেখিবলৈ পোৱা নাযায়। ব্ৰহ্মপুত্ৰৰ আমাৰ নিচেই ওচৰত যদিও। তো এটা কথা মন কৰিব লাগিব যে সঁচাই গাঁৱৰ মানুহবোৰ বহুত সুখী। কাৰণ কিয়, ইয়াতে তেওঁলোকে কাপোৰখিনি ইয়াতে ধুবও পাৰে, গাটো ধুব পাৰে। আৰু পানী যিহেতু এভেইলেবল, কামখিনি কৰাত সুবিধা হয়। চ' আপোনালোকক মই দেখুৱাই আছোঁ প্ৰাকৃতিক সৌন্দৰ্যখিনি। এওঁলোকে বৰ্তমান মাছ মৰাত ব্যস্ত। বহুত দিনৰ মূৰত নদীৰ পাৰত এনেকৈ মাছ মৰাৰ দৃশ্য দেখিলোঁ। সঁচাকৈ আপুৰুগীয়া দৃশ্য বুলি ক'ব পাৰি, কিয়নো সচৰাচৰ গুৱাহাটীত দেখিবলৈ পোৱা নাযায়। মই এইবোৰ দেখি আপ্লুত হৈ গ'লোঁ। মেটেকাবোৰো আঁতৰাই আছে। সঁচাই মাছ পালেনে বাৰু? নাই। কেলে মাছ নাহিলে তাৰমানে? মাছ বোলে এটাও পোৱা নাই, তেওঁলোকে বিচাৰিহে আছে। আৰু বেছি দেৰি মানে হোৱা নাই, তেওঁলোকে জাষ্ট পালে নেকি? তাকেইটো। নাই, সৰু সৰু মাছ পাইছে ন? পাইছেতো। এই লুকাই গ'ল, এই একদম সৰু মাছ। ঠিকে আছে, এপোৱা হ'লেও হৈ যাব ন, যথেষ্ট। এই পৰি গ'ল। পাইছোঁ। এইটো মাছ। মাছ ঠিকে আছে, বঢ়িয়া। এসাঁজ জোখেৰে হৈ গ'ল আৰু নে কি কয়? হে, সৰু মাছৰ এনেই দাম বেছি, তাতে আকৌ লোকেল মাছ না বৰফ দিয়া নে কি? আপোনালোকে মাৰিছে সঁচাই, মানে আপোনালোকৰ জীৱনবিলাক বহুত ভাল দেই। মাছ মাৰিলে আৰু আপোনালোকে লৈ যাব এতিয়া। আৰু আমিতো কিনি খাব লাগে এইবোৰ মাছ। আৰু কিনাটো দূৰৰে কথা, তাকো বছৰ মূৰত এবাৰ দুবাৰ হয় আমাৰ গুৱাহাটীত। আমাৰ সৌভাগ্য নহয় তেনেকৈ। এতিয়া মই গৈ আছোঁ নদীৰ পাৰে ওপৰলৈ উঠি গৈ আছোঁ। ইয়াতে বোলে মানুহে খেতি কৰিছে। চ' অকণমান চাবলৈ ওলাই আহিলোঁ। সঁচাই প্ৰাকৃতিক পৰিৱেশ, ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত। এইটো হ'ল লাজুকী লতা, মোৰ ভৰিৰ তলত। সঁচাই লাজুকী লতা গুৱাহাটীত দেখিবলৈ পোৱা নাযায়। পাহাৰত থাকোঁ যদিও কেতিয়াবা দেখা পোৱা যায়, কিন্তু এয়া হৈছে আমাৰ কপিলী নদী। কিন্তু সঁচাই মনোমোহা দৃশ্য, ভাল লাগিলে ইয়ালৈ আহি। অকণমান শান্তি পোৱা গ'ল। আৰু মৃদু বতাহ বলি আছে, আপোনাৰ গছবোৰ চাই আছে। আৰু এইজন হ'ল মোৰ বন্ধু, আৰু এওঁৰ সৈতে মই আহিছোঁ। বঢ়িয়া। চাই লওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এইখন হ'ল মোৰ বাহন, TVS XL100। আৰু এইখনেই মানে মোৰ মানে কি হয়, ইয়ালৈ আহিছোঁ এইখনেৰে। আৰু মই বন্ধুজনক মই চলাবলৈ দিছোঁ। ই চলাই কেনে বহুত ভাল পাইছে। আৰু কি ক'ম, ই সদায় এইখনেই চলাই থাকে।
মইতো চলাবলৈ কমেই পাওঁ, কিন্তু ইয়ে চলাই থাকে। এই ঘৰৰ পৰা অহাৰ পৰা, গুৱাহাটীৰ পৰা অহাৰ পৰা ইয়ালৈ সি চলাই আছে, আজিও চলাইছে আৰু কালিও চলাব বোলে, এই ষ্টাৰ্ট মাৰিয়ে দিলে। চ' এইখনেৰে আমি যাত্ৰা কৰিম এতিয়া বৰ্তমান আমি গৈ আছোঁ নদীৰ পাৰে পাৰে। এই দেখি আছে আপোনালোকে, সঁচাই নদীৰ পাৰত মোপেড TVS XL 100 আৰু আমি দুজন, সঁচাই বহুত ভাল লাগি আছে। আমি বৰ্তমান গৈ আছোঁ কি নাম কুমিলৈ গৈ আছোঁ, ছয়গাঁও কুমি। ত' আহক আমি কুমিখন চাওঁ, কেনে লাগে মই নাজানো। গাঁৱৰ পৰিৱেশ সঁচাই ভাল লাগিব। ত' ৰাস্তা ঘাটবোৰ মই আপোনালোকক অকণমান দেখুৱাই দিম। আৰু এই আছে গাঁৱৰ মাজেৰে সুন্দৰ ৰাস্তা, সৰু ৰাস্তা কিন্তু খুব সুন্দৰ, টাৰ্ণিংটো ইমান ধুনীয়া। আৰু এইপিনে হ'ল খেতি পথাৰ, আৰু ধান অলৰেডি ৰোৱা হৈ গ'ল। এতিয়া আৰু প্ৰায় 1.5 মাহমানৰ পিছত থাকিবলৈ হ'ব, ফচল কৰিছে। আৰু এইখন হ'ল দলং, আৰু এখন দলংখনে পাৰ হ'লোঁ। এতিয়া বৰ্তমান আমি দলঙৰ ওপৰেৰে গৈ আছোঁ। কি সুন্দৰ পৰিৱেশ। বহুত বছৰৰ মূৰত মানে ছয়গাঁও আহিলোঁ। আগতে আহিছিলোঁ ছয়গাঁও, কিন্তু ইমান ভিতৰলৈ সোমাই অহা হোৱা নাছিল। চ' কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আমি গুমিৰ পৰা আকৌ অন্য ঠাইলৈ গমন কৰি আছোঁ, নেজানো ক'লৈ গমন কৰি আছোঁ, কিন্তু মন্দিৰ এটালৈ যোৱাৰ কথা। ভূমিয়ে হয়, ভূমিৰ মন্দিৰ হয়। এইটো পাথৰ, গাঁৱতো পাথৰ এনেকুৱা পাহাৰ দেখিবলৈ পোৱা যায়। নেজানো আৰু কি ধুনীয়া চিনাৰী কালা শ্বুটিঙৰ কাৰণে জাগা বিচাৰি নাপায়। আমাৰ অসমত কিমান জাগা আছে, ইমান ধুনীয়া পাহাৰ গাঁৱৰ মাজত, ইমান ধুনীয়া। এটা পাহাৰত উঠি গৈছে ৰাস্তা পাহাৰৰ পিনে ওলাই গুচি গ'ল। ৰাস্তা কি বনাই দিছে, ইমান ধুনীয়া ৰাস্তা। চৰকাৰক মানে ধন্যবাদ দিব লাগিব, বিজেপি চৰকাৰখনক, কিয়নো ৰাস্তা ঘাট ইমান ধুনীয়াকে বনাই দিছে। এই আৰু পাহাৰ সোণাৰু ফুল, বহুত দিনৰ মূৰত দেখিলো সোণাৰু ফুলৰ গছডাল। মজা লাগছে ৰে। এই পাহাৰটো দেখিলে একদম পুৰা হিন্দী ফিল্মৰ সেই পাহাৰ যেন অসম যেন নালাগে। আমি যে অসমত আছো, অসম যেন নালাগে। ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, কিন্তু অসমতে আছো আমি। কিন্তু আমি অসমতে আছো। ক'ত আছো আমি? ছয়গাঁৱৰ গুমি, মানে গুমি, ছয়গাঁৱৰ গুমিত আছো আমি। ছয়গাঁও গুমি, ছয়গাঁৱৰ গুমি। আৰু এইপিনে হৈ গ'ল ইটাৰ ভাটাৰ লগতে খেতি পথাৰ, বৃহৎ ডাঙৰ গছ। আহক আমি পাই গ'লো গুমিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এইখন হৈছে গুমিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আৰু এইখন হৈছে LP স্কুল, গুমিৰ মধ্য ইংৰাজী বিদ্যালয়, পাহাৰৰ টিলাত অৱস্থিত। সুন্দৰ আৰু সোণাৰু ফুলেৰে সুশোভিত এই ৰাস্তাটো সঁচাই ভাল। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, কাহানিও দেখা নোপোৱা প্ৰাকৃতিক পৰিৱেশ। আৰু গুমিত প্ৰথমবাৰৰ বাবে খোজ দিয়াত ভালেই লাগিল। খুব সুন্দৰ, যদিও মানে সৰু যদিও সুন্দৰ ঠাই হয়। তো এৰিছোঁ, আকৌ লগ পাম তো নতুন এটা টপিক লৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু আপোনালোকেও আহিব ইয়ালৈ সময় যদি পায়। বহুত ধুনীয়া সুন্দৰ পৰিৱেশ আৰু ধুনীয়া জেগা। আৰু ইয়াতে যদি আপোনালোকে আহে, অনুমান কৰিব পাৰিব মোৰ কথাখিনিৰ লগত মিল আছে নে নাই। স্কুটাৰ ষ্টাৰ্ট দিলিয়ে নেকি তই? ঠিক আছে, এৰিছোঁ, বাই।